সকলো জোহার নমস্কার। আমি সদৌ অসম আদিবাসী ছাত্র সন্থা আজি জরুরি বৈঠক আছিল আমার চিরাজুলিত, যেহেতু আমি দেখা পাই আছো আগন্তুক যে হবলগীয়া আছে আমার 23 অক্টোবরত গণ সমাবেশ ঢেকিয়াজুলিত, ইয়ার বিষয়ে আমি আলোচনা কৰিলোঁ বিতংভাৱে। যেহেতু আজি ইয়াত দেখা পাই আছো আমি এই আমাৰ ইস্যুবিলাক লৈ আজি ট্ৰেড ইউনিয়নে হওক, SMSA হওক, কংগ্ৰেছে হওক, চবে সকলোবোৰ বস্তু আমাৰ হাইজেক কৰি আছে। প্ৰথম কথা এটাই মই ক'ব বিচাৰিছোঁ, অসমত থকা 60 বছৰ ৰাজত্ব কৰিলে কংগ্ৰেছ চৰকাৰে। সেই সময়ত আদিবাসী নেতাবিলাক ক'ত আছিলে? আদিবাসীক 1947 চনত এৰিয়া ৰেষ্টিকেট কৰিলে। তাৰ আগতে আদিবাসী কি আছিলে? ST আছিলে। সেই STৰ বঞ্চিত কৰি মূল ভূমিকা কোনে আছিলে? এই পাই নেতাসকলে পৱন সিং ঘাটৰ আমাৰ ভীমা জাতি নিচিনা নেতাবিলাক আছিলে। তেতিয়া কিয় জাতিৰ কাৰণে মাত মতা নাই? এওঁলোকে আজি ক্ষমা বিচাৰিব লাগিব আদিবাসী ৰাইজৰ আগতে। আপোনালোকে বিক্ৰী কৰিছে, আপোনালোকে আদিবাসী জনগোষ্ঠী বৰবাদ কৰিছে। 60 বছৰ ৰাজত্ব কৰাৰ সময়তে ট্ৰেড ইউনিয়নে কোনোদিনে মাত মাতিলে? বাগিচাৰ স্কুলৰ প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰতে ট্ৰেড ইউনিয়নে SMS কোনোদিনে মাত মাতিলে? চাহ বাগিচাৰ শ্ৰমিকৰ ৱেজেছ ক্ষেত্ৰতে মাত মাতিলে? হস্পিটেল ক্ষেত্ৰত মাত মাতিলে? কিয় নিমাত হৈ থাকিলে? আপোনাৰ তেতিয়া চৰকাৰত আছিলে, আপোনাৰ ক্ষমতাত আছিলে, তেতিয়া আপুনি আদিবাসী জনগোষ্ঠী কেইটা কৰিলে? আমাৰ আদিবাসী আন্দোলন কৰাত কিমান মানুহ হত্যা হ'ল? দানিয়েল তপ ধৰিকে বস্কো চাৰ্মকো 23 ডিচেম্বৰ ঘটনাকে ধৰি বেদনা খাব লাগে। কেইটা ন্যায় আমাৰ জনগোষ্ঠী ফাঁচিয়াৰ কিবা তদন্ত হ'ল? যদি আপোনালোকে প্ৰথম উত্তৰ দিয়ক, ক্ষমা বিচাৰক। প্ৰথমে আপোনালোকে আদিবাসী ৰাইজক এই গণসংকৰ দেখাই আচাৰ ইস্যু, ST ইস্যু, কাষ্ট চাৰ্টিফিকেট ইস্যু, ৱেজেছ ইস্যু, মাটি পাচাক লৈ আপুনি হাইজেক কৰা ট্ৰেড ইউনিয়নৰ দায়িত্ব নহয়। আপোনালোকে চাহ শ্ৰমিকৰ মজুৰিৰ কথা পাতক, চাহ শ্ৰমিক সমস্যাৰ কথা পাতক। আপোনালোকে এই নাটক কৰা বন্ধ কৰক। আদিবাসী আপোনাৰ টুপি পিন্ধা দিন নাই এতিয়া। আপোনাৰ ল'ৰা ছোৱালী, পৱন সিং ঘাটৰ ল'ৰা ছোৱালীয়ে আজি পঢ়িলে ভাৰত আৰু আমেৰিকা লণ্ডনত পঢ়িলে, তাৰ ল'ৰা ছোৱালী এই বাগান স্কুলত পঢ়িছে নেকি? সেই সময়ত ক্ষমতাত আছিলে, অসমৰ ভাৰতবৰ্ষৰ ডলাৰ মিনিষ্টাৰ আছিলে, তেতিয়া আদিবাসী ৰাইজৰ কি অধিকাৰ মাত মাতিলে? ক্ষমা বিচাৰিব লাগে প্ৰথমে। অসমৰ আদিবাসী ৰাইজক আপোনালোকে বৰবাদ কৰিছে। আপোনাৰ এৰিয়া ৰেষ্টিকেট কৰিলে। অসমত তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, এই গোপীনাথ বৰদলৈৰ সময়ত আমি আমাৰ এৰিয়া ৰেষ্টিকেট কৰি আমাক ডিচিঅ' কৰিছে। আৰু আদিবাসী তেতিয়া আগতে ST আছিলে, সেই STৰ পৰা আপোনালোকে বঞ্চিত কৰিছে। আৰু এই আদিবাসীৰ ইস্যুবিলাক লৈ কোনে আপোনালোকে এই গণসংকাৰ কৰে? আমাক খান্দত বন্দুক ৰাখি গুলি ফুটা হৈ বিচাৰিছে নেকি? গতিকে এই যে গণসংকাৰ কৰি আছে, ইয়াক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক শোণিতপুৰ জিলা নাই। স্পষ্ট কথা, আমাৰ ইস্যুৰ কাৰণে আমি সুকীয়া আন্দোলন কৰিম। আমাৰ নিজস্ব ক্ষুদ্ৰ আমাৰ যে আমাৰ জাতি উপজাতি আছে, ওৰাং, মুণ্ডা, চাদাই সমাজৰ বহি আমি আলোচনা কৰি আমি সেই আমাৰ ইস্যুবিলাক আমি আন্দোলন কৰিম চৰকাৰৰ আগতে। স্পষ্ট কথা। ধন্যবাদ। জোহাৰ।